হৰি ও ৰাম কৃষ্ণ মেঘৰ বৰণ শ্যামকানু পূবে দিলে ৰেণু অৰৈ যোৱা শ্যামকানু বজাই যোৱা বেণু মেঘৰ বৰণ শ্যামকানু পূবে দিলে ৰেণু অৰৈ যোৱা শ্যামকানু বজাই যোৱা বেণু ৰৈ আছে নীলামণি বনমালা গলে অ বজাই আছে মোহন বাংশী অদামৰ তলে মেঘৰ বৰণ শ্যামকানু পূবে দিলে ৰেণু অৰৈ যোৱা শ্যামকানু বজাই যোৱা অদামৰ তলে আছে কলীয়া কানা অদিনু ৰূপে দেখা দিলা হৰি নাৰায়ণ মেঘৰ বৰণ শ্যামকানু পূবে দিলে ৰেণু অৰৈ যোৱা শ্যামকানু বজাই যোৱা বৈকুণ্ঠৰ পতি হৰি ভুৱন মোহন শ্যাম বৃন্দাবনে ধেনু চাৰি আলা গোপাল নাম মেঘৰ বৰণ শ্যামকানু পূবে দিলে ৰেণু অৰৈ যোৱা শ্যামকানু বজাই যোৱা প্ৰভাতে ধেনু লয়া বৃন্দাবনে যায় অ কাহানি পাবহি বুলি আয়ে বাট চাই মেঘৰ বৰণ শ্যামকানু পূবে দিলে ৰেণু অৰৈ যোৱা শ্যামকানু বজাই যোৱা চোৱা চোৱা নন্দৰাণী নয়ন ভৰিয়া অ চান্দ মুখে বাংশী বজাই আহিছে কলীয়া মেঘৰ বৰণ শ্যামকানু পূবে দিলে ৰেণু অৰৈ যোৱা শ্যামকানু বজাই যোৱা অ কৃষ্ণ বাঁহী বজাই অ কৃষ্ণ বাঁহী বজাই মহান মুৰলী বজাই বৃন্দাবন কৃষ্ণ বাঁহী বজাই কৃষ্ণ বাঁহী বজাই মহান মুৰলী বজাই বৃন্দাবন বাঁহী মোৰে বাঁহী মোৰে বাঁহী মোৰে প্ৰাণ বাঁহী নিমিত্তে কানাই নৰহে জীৱন কৃষ্ণ বাঁহী বজাই কৃষ্ণ বাঁহী বজাই মহান মুৰলী বজাই বৃন্দাবন কদমৰ তলে বহি কৃষ্ণই বজাই খোল খোলৰ বাজানা শুনি ৰাধা গৈলা বল কৃষ্ণ বাঁহী বজাই কৃষ্ণ বাঁহী বজাই
আৰম্ভণিটো সংকীৰ্তন যিটো বৈঠকী সংকীৰ্তনৰ পৰা আৰম্ভ হৈছে চাপৰিও একদম বৈঠকীয়ে এইটো দিহানামৰ প্ৰণালীত পৰা নাই গতিকে দিহানাম গাবলৈ শিকিব দেব এইটো বেয়া নাপাব কোৱাৰ কাৰণে আৰু যি হওক ভৱিষ্যতলৈ যাতে দিহানাম গহীন গম্ভীৰ হিচাপে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাৰ নামাচাৰ্য আইৰ সোঁ আৰু বাওঁহাতে ইমান দুগৰাকী জ্যেষ্ঠ আই বহি আছে মই আপোনালোকক প্ৰথম সেৱা ধৰিছোঁ বাকী সকলোকৈ মোৰ সেৱা থাকিল কিন্তু আই এই প্ৰতিযোগিতাখন যদি সংকীৰ্তন বৈঠকী কীৰ্তন গোপনী কীৰ্তন হ'লহেঁতেন আপোনালোকে প্ৰথম পুৰস্কাৰটো নিলেহেঁতেন কিন্তু দুৰ্ভাগ্য আজি এইখন হ'ল দিহানামৰ প্ৰতিযোগিতা গতিকে আই আৰু অকণমান কষ্ট কৰিব ন ভাল হ'ব কুটি কুটি ঘূৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয় হে হৰি মোক দাসহে নমানি ক্ষমিও কৃপাময় ৰাম ক্ষমিও কৃপাময় কৃষ্ণ 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 হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ হাসি পাতত পুচি খনি শংকৰ দেৱে লিখে মাধৱ দেৱে বোলে গুৰু কিনো লেখি আছে হৈৰাম কলিৰ যুগৰ নৰলৈ লাগিছে মোৰ ভয় সেইকাৰণে কীৰ্তন পুথি লেখি আছোঁ মই ৰাম ৰাম হাসি পাতত পুচি খনি শংকৰ দেৱে লিখে মাধৱ দেৱে
পাতিলা খেলা হৰি নাম নৌকা সজাই হাতত দিলা কলিৰ লোকক তুমি নিস্তাৰিলা বান্ধৱ কৃষ্ণ ও কীৰ্তন দিলা দশম দিলা আৰু দিলা নাম আসনত দি গইলা গুণমালা দান ৰাম ৰাম দিলা দশম দিলা আৰু দিলা নাম আসনত দি গইলা গুণমালা দান ৰাম ৰাম কৃষ্ণ কথা শ্ৰৱণত হৈব মন সৰ্বদায়ে কৰিবে কৃষ্ণৰ কীৰ্তন ৰাম ৰাম কীৰ্তন দিলা দশম দিলা আৰু দিলা নাম আসনত দি গইলা গুণমালা দান শংকৰ মাধৱ আমাৰ গুৰু আশ্ৰমেলি চোৱা কলি যুগা ধৰি নাম মুদা ভাবে লোৱা শংকৰ মাধৱ আমাৰ গুৰু আশ্ৰমেলি চোৱা কলি যুগা ধৰি নাম মুদা ভাবে লোৱা কৃষ্ণৰণী জানা শুনি আকাশত বাজনে কৰিবা সংহাৰ কৰা শ্ৰৱণে কীৰ্তনে শংকৰ মাধৱ আমাৰ গুৰু আশ্ৰমেলি চোৱা কলি যুগা ধৰি নাম মুদা ভাবে লোৱা ইহা পৰা লোকা হৰি চৰণে হে গতি যেন জানি কৰা হবে হৰি তব ভকতি শংকৰ মাধৱ আমাৰ গুৰু আশ্ৰমেলি চোৱা কলি যুগা ধৰি নাম মুদা ভাবে লোৱা কলি যুগা ধৰি নাম মুদা ভাবে লোৱা কলি যুগা ধৰি নাম মুদা ভাবে লোৱা ৰাম জয় কৃষ্ণ কৃষ্ণ হৰি ৰাম ভাল হৈছে পৰিৱেশন দিয়া এইটো বিলম্বন লয়টোত এটা মাত্ৰা কমি যোৱাটো এতিয়া গণ্ডগোল হৈ গ'ল আৰু এক মাত্ৰা লাগিছিলে নাহিল সেইটো দ্বিতীয়তে ঘোষাপটৰ সংগতিটো ঠিকে আছে দলীয় ঐক্যটো অলপ দুৰ্বল দলৰ আপোনাৰ সংগীসকলে আপোনাক উঠাব পৰা নাই আৰু সবল হ'ব লাগিব আৰু তৃতীয়তে এই খোল ভাগ যে বজাইছে খোল ভাগ এনেকৈ মাটিত থৈ নহয় এইটো দেৱবাদ্য হয় গুৰুজনাই বৰ আগশাৰীত ৰাখিছে তেওঁ গতিকে এইটো তেনেকৈ ভৱিষ্যতে নবজাব এইবাৰ বাজিলে আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যিকণ ভুল কুটি ৰৈ আছে এইকণ শুদ্ধভাৱে লৈ তেওঁ গুণনাম গাবৰ কাৰণে তেওঁ আপোনাসবক সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাক লেখক আৰু লিখনি কিন্তু লেখি আছে নহয় কিন্তু লিখি আছে সেইটো বাৰে বাৰে লেখি গৈ আছে কলিযুগৰ নৰলৈ মানুহলৈ এই আমি এতিয়া যি কৰি আছোঁ যি হৈ আছে আমাৰ সমাজত গুৰুজনাই তেতিয়াই গম পাইছিলে
কৃষ্ণৰূপে তেওঁ অৱতাৰী পুৰুষ আছিল নহয়, তেওঁ জগতগুৰু, দ্বিতীয়জন গুৰু এতিয়ালৈকে তেনেকুৱা জন্ম হোৱা নাই। আমি তেখেতক জগতগুৰু বুলি জানো, কিন্তু জগতলৈ বিশ্ব দৰবাৰলৈ নিব নোৱাৰাটো আমাৰ আজি অসমীয়াৰ দুৰ্ভাগ্য। যা হওক, এই শব্দটো শুদ্ধকৈ ক'ব। লিখি আছোঁ, কিন্তু লিখি দেই, লেখি নহয়। খোখাপদৰ সংগতি অতি উন্নত মানৰ, কিন্তু গায়কী সিমান নিম্নমানৰ। গতিকে আৰু অলপ কষ্ট কৰক, আখৰা কৰক, আৰু প্ৰত্যেকটো শব্দৰ অৰ্থ হৃদয়ংগম কৰিবলৈ শিকক। তেতিয়া স্বতঃস্ফূৰ্তভাৱে ইয়াৰ তাল, মান, লয়, সুৰ এনেই আহিব, কোনো কষ্ট কৰিব নালাগে। আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। এ ৰাম ৰাম নাম মূল মন্ত্ৰ, কণ্ঠত আছে হৰি, হৃদয়তে কৃষ্ণ আছে, শংখ চক্ৰ ধৰিয়ে। বান্ধৱ কৃষ্ণ শংখ চক্ৰ গদা পদ্ম, মাথায় ময়ূৰাৰ পাখি, তুমি হেনো শ্ৰী কৃষ্ণ অৰ্জুনৰ
খেলে মণ্ডলী আকাৰ কৰি কৃষ্ণ যদি দয়া আছে ওলাই দেখা দিয়া তুমি দয়াময় হৰি নাম প্ৰেমৰ জৰিহে নাম প্ৰেমৰ জৰিহে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে নাম প্ৰেমৰ জৰিয়ে নাম প্ৰেমৰ জৰিয়ে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে ৰাম ৰাম ভকতিত কৰে ধৰ্ম নাহি সংসাৰত হে নাহি সংসাৰত হে পাৰিও বেদৰ জানা এহি সাৰত হে নাম প্ৰেমৰ জৰিয়ে নাম প্ৰেমৰ জৰিয়ে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে ৰাম 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 নাম অমৃত সততে কৰা পান হে সততে কৰা পান হে ভোলা হৰি হৰি দেখি ক্ষণে পৰে প্ৰাণ হে নাম প্ৰেমৰ জৰিয়ে নাম প্ৰেমৰ জৰিয়ে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে ৰাম ৰাম হেন জানি দুখী কবে কৰায়ে কাম হে কৰায়ে কাম হে কৃষ্ণৰ চৰণ চিন্তি ভোলা ৰাম ৰাম হে নাম প্ৰেমৰ জৰিয়ে নাম প্ৰেমৰ জৰিয়ে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে হৰি ৰাম 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 হৰি ৰাম 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 ৰামে ৰাম হৰি ৰাম 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 হৰি ৰাম ৰাম ৰামে ৰাম ও ৰাম জয় কৃষ্ণ কৃষ্ণ হৰি ও ৰাম ধন্যবাদ ভাল হৈছে আৰু ভালকৈ গাবলৈ শিকিব লাগিব বিলম্বন লয়টো অকণমান বাকী আছে এইটো পূৰা কৰি ল'ব বাকী ঘোষাপত্ৰ সংগতিটো ঠিকেই আছে দলীয় ঐক্যও সিমান দুৰ্বল নহয় হ'বলৈহে আছে বাৰু গতিকে যিকণ ভুল হৈছে একণ শুদ্ধ কৰি মোৰ প্ৰভু ভগৱন্ত গুণনাম ভৱিষ্যতলৈ অলপ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাক ভাল হৈছে আপুনি নিচি লগাই ইমান সুন্দৰকৈ গাইছে আই ভাল হৈছে আপোনাৰ গায়কী শৈলীও সুন্দৰ আৰু দলীয় ঐক্য বৰ সবল কৰিছে আপুনি চাপৰি বৰ সুন্দৰ চাপৰি ইমান সুন্দৰ শব্দ ওলাইছে কিন্তু এগৰাকী আয়াক চাপৰি বজাব জনা নাই আই সেইগৰাকীক অকণমান ঠিক কৰি ল'ব তেওঁ আঙুলিকেইটা মেলি এনেকৈ এনেকৈ বজাইছে সেই বস্তুটো চাপৰিটো এইটো লৈ এনেকৈ বজাবলৈ বাকীখিনি বৰ সুন্দৰ হৈছে এই আই বজাব জনা নাই তেখেতে আৰু এটা কথা আই বিলম্বনত আৰু এটা মাত্ৰা লাগিব আপোনালোকে দুটা মাত্ৰা ৰাখি তিনিটা মাত্ৰাত চাপৰিটো বজাইছে আই সেই মাত্ৰাটো ৰাখিহে সেইটো আগলৈ আপুনি অকণমান ধ্যান দিব মাত্ৰাটো ৰাখি লৈ চাপৰিটো বজাব আৰু এটা আই নাগাৰা আই আপুনি বিলম্বন আৰু মধ্যমত একদম দুৰ্বল হৈছে আই কিবা কৰি আপুনি লৈ গৈছে টানি কিন্তু আপুনি যথেষ্ট শিকিব লাগিব দে আই মই নামাচাৰ্য আই বৰ ধুনীয়া মাত সুৰ মই আপোনাক আৰু এটা কথা কওঁ আপুনি যেতিয়া দ্ৰুতলৈ গৈছে আই ৰাখি আপুনি অকলে নেগাব দ্ৰুতৰ দিহা ফকি মধ্যমৰ লগত দ্ৰুত একেলগে উঠাই লৈ যাব
বুজি পাইছে নাই মই কি কৈছোঁ? একৰ পৰা গৈ আপুনি ভাঙনি দিয়ক, তেতিয়া বান্ধৱ কৃষ্ণ কৈ মধ্যমত যাব, মধ্যমৰ পৰা দ্ৰুতত একাদিক্ৰমে উঠি যাব। আই ৰৈ নিদিব, আগলৈ মনত থাকিব। বাকী ভাল হৈছে, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 দৰ্পয় অহংকাৰ সকলো অহৰ যেতিয়া ধৰিব কালে লোভিবা মুকুতি জানিবা সম্প্ৰতি হৰিত হৰণ লৈলে সৰোবৰৰ গ্ৰাহে গজেন্দ্ৰক ধৰে প্ৰাণৰ কাতৰে আৰ্তনাদ কৰে ৰাখা ৰাখা প্ৰভু ৰাখা জলগ্ৰাহে খাই তুমি নাৰাখিলে মোক ৰাখোতা যেনা হৰি ৰাখা ৰাখা যদুৰা এ ৰাম ৰাম ইন্দ্ৰদূত নামে ৰজা আছিলা পূৰ্বত আছিলা পূৰ্বত হস্তি ৰূপে পাইলা পাছে অগস্তিৰ হাপত অগস্তিৰ হাপত লৈলে বস কৰি যত অন্য হস্তি গণ মহাগৰ্ভে কৰে নত কৰে বিচৰণ হৰি কৰে বিচৰণ ৰাম ৰাম সৰোবৰৰ গ্ৰাহে গজেন্দ্ৰক ধৰে প্ৰাণৰ কাতৰে আৰ্তনাদ কৰে ৰাখা ৰাখা প্ৰভু ৰাখা জলগ্ৰাহে খাই তুমি নাৰাখিলে মোক ৰাখোতা যেনা হৰি ৰাখা ৰাখা যদুৰা ৰাম ৰাম একদিনা গজৰাজ হস্তি গণ সংগে সৰোবৰ নামি জল ক্ৰীড়া কৰে ৰংগে নামে গন্ধৰ্ব শপতগ্ৰস্ত হৈ সেই সৰোবৰ বঞ্চে গ্ৰাহ ৰূপলৈ এৰা
গজেন্দ্ৰক দেখি গ্ৰাহে মহ ক্ৰোধ কৰি বায়ু বেগে আহি ধৰি পাৱতকা মুৰি লাগিলে কখুৰ যুদ্ধ গ্ৰাহ গজেন্দ্ৰ হস্তিৰ কুলত ভৈলা মহা অঠান্তৰ ৰাম ৰাম লাগিলে কখুৰ যুদ্ধ গ্ৰাহ গজেন্দ্ৰ কৃষ্ণ হৰি কৃষ্ণ সুন্দৰ হৈছে। গজেন্দ্ৰ উপাখ্যান গ্ৰাস গজেন্দ্ৰৰ যুদ্ধৰ কথা ওলাইছে, খুব ভাল লাগিছে। কিন্তু আৰম্ভণিটো দিহানামৰ তালিত নপৰিল, তিনি চাপৰিত আপোনালোকে আৰম্ভ কৰিছে। তিনি চাপৰিটো পাছতহে হয়। এইটো আৰম্ভণিতে একতালি যিটো বিলম্বন লৈ এচাপৰি আহিব লাগিব, লেহেম চাপৰ এটা, সেইটো ভৱিষ্যতলৈ ভুল নকৰিব। এইটো আপোনালোকে ২ নম্বৰ যিটো তিনি চাপৰিত ভাঙনি দিয়ে সেইটোতে আৰম্ভ কৰি দিলে।
ভৱিষ্যতলৈ সেইটো যাতে শুধৰাই ল'ব। বাকী পদঘোষাৰ সংগতিটো খুব ধুনীয়া হৈছে। দলীয় ঐক্যটো অকণমান দুৰ্বলতা আছে, সেইটো সবল কৰি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ অৱসন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল। অহংকাৰ সকলো অসাৰ, অসাৰ নহয় আই অসাৰ। যেতিয়া ধৰিব কালে লভিবা মুকুতি জানিবা সম্প্ৰতি হৰিত শৰণ লৈলে। এই ৰাম বৰ ধুনীয়াকৈ লগাই দিছে নিচিটো, সেইটো বৰ সুন্দৰ হৈছে। এইটো বৰদিহাৰ সাধাৰণ দিহাটোক আপুনি বৰদিহা ৰূপে ইমান সুন্দৰকৈ লৈ গৈছে। কিন্তু আই সুৰটো আৰু অকণমান চেষ্টা কৰিব লাগিব আপুনি। দিহাৰ যিটো প্ৰকৃত সুৰ আৰু তিনি চাপৰি ইয়াততো এইটোখিনি গাওঁতে লোকগীতৰ সুৰ আহিলে, এইখিনি ৰাখা হৰি ৰাখা মোৰ কৃপাময় হৰি কি নতু মোৰ প্ৰাণ সংশয়, অলপ আৰু অকণমান শিকিব লাগিব আই, আৰু অকণমান আখৰা কৰিব লাগিব। বাকী বৰ মাৰ্জিতভাৱে পৰিৱেশন কৰিছে, সুন্দৰ হ'ব আই। অকণমান কষ্ট কৰক, সফল হ'ব। ধন্যবাদ।